ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ আজিৰ 5 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ আৰু অসমীয়া পুহ মাহৰ আজি হৈছে 20 তাৰিখ। আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি, আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ, আজি যোগ হ'ব অতিগণ্ড যোগ, আজি কৰণ হ'ব তৈতিলকৰণ, আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি, সূৰ্যোদয় হ'ব 6:15 আজি সূৰ্যাস্ত সময় হ'ব 4:40 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। পলম নকৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়ি যোৱা হওক। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি আপোনালোকে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত, তেনে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কাম কিছুমান আছে সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত। সহকৰ্মীসকলৰ পৰা আপোনালোকৰ ছাপোৰ্ট পাব। আজিৰ দিনটোৰ কিছুমান ক্ষেত্ৰত এনেকুৱা কাম কৰক কোনেও যাতে আপোনালোকে গম নাপায়, যাতে সুন্দৰভাৱে কৰক বুলি কৈছে। কাম কাজখিনি সদায় ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত খং ৰাগবোৰ পৰিহাৰ কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজিৰ দিনটো কোনো এজন ব্যক্তিৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সকলো ব্যক্তিকে বিশ্বাস কৰাৰ আগতে নিশ্চয়কৈ ধ্যান ৰাখক। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো মাৰ্কেটত বা বজাৰত কিবা এটা যদি আপোনালোকৰ ধাৰ ল'ব লগা হৈছে তেন্তে সেইটো আপোনালোকক ঘূৰাই দিয়ক বুলি কৈছে, নহ'লে বজাৰত আপোনালোকৰ বা মাৰ্কেটত আপোনালোকৰ সুনামো নষ্ট হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ ভৱিষ্যতে বন্ধুসকল কোনে আপোনালোকক টকা ধাৰলৈ নিদিব। গতিকে টকাৰ পইচা যদি কাৰোবাৰ পৰা লোৱা আছে সেইখিনি দিবলৈ চেষ্টা কৰক বুলি কৈছে সঠিক সময়ত, যিখিনি আপোনালোকে কৰিব লাগে বৰ্তমান সময়ত, নহ'লে আপোনালোকৰ নিজৰে ইমেজ বেয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনাক টকা ধাৰলৈ কোনো ব্যক্তিয়ে যদি দিয়ে, আপোনালোকৰ যদি প্ৰয়োজন নহয় ভুলতো নল'ব, নহ'লে সেই ধন ঘূৰাই দিয়াত আপোনালোকৰ অসুবিধা হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো খৰখেদাকৈ কোনো কাম কৰাটো পৰিহাৰ কৰক বুলি কৈছে। যিকোনো কাম অতি শান্তভাৱে কৰিবলৈ সিদ্ধান্ত লওক বুলি কৈছে। ভাই ভনীৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰক, তেওঁলোকৰ সমস্যা শুনিবলৈ চাওক আৰু সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাই ভনীৰ বা আপোনালোকৰ ৰিলেশ্যনবোৰ, আপোনালোকৰ ঘৰৰ মানুহখিনিও আত্মীয়তাৰ আপোনালোকক বহুত বেছি সন্মান কৰিব, আপোনালোকৰ সম্পৰ্কবোৰ মজবুত হ'ব, ষ্ট্ৰং হ'ব বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যদি আপুনি কিছু আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাত ভুগি আছে তেন্তে আপুনি যিকোনো সময়তে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে, কিয়নো আপোনালোকৰ আজি দিনটো হেল্থৰ কিছু সমস্যাই দেখা দিব পাৰে। গতিকে পেটৰ লগত জড়িত কিছু সমস্যা পালে আপোনালোকে চিকিৎসকৰ বা ডক্টৰৰ সুপৰামৰ্শ ল'বলৈ নাপাহৰিব, আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে পাছত, গতিকে ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি নিজৰ কেৰিয়াৰ সফল হ'বলৈ চেষ্টা কৰিব লাগে, তেতিয়াহে আপোনালোকৰ প্ৰগতিৰ সুযোগ উপলব্ধ হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ মনটো আপোনালোকৰ সন্তানৰ পৰা সুখী অনুভৱ কৰিব। প্ৰেমত শুভ দেখা পোৱা গৈছে, ভুল বুজাবুজিবোৰ দূৰ হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল কীৰ্তনৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিৰোধীৰ ৰূপত বাধাত সৃষ্টি কৰিব পাৰে কিছুমান ক্ষেত্ৰলৈ, সেইটোৰ প্ৰতি আপোনালোকে অতি সাৱধান হোৱা উচিত। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো খুচুৰা বিক্ৰেতাসকলে গ্ৰাহকৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে। কোনোবা নহয় কোনোবা প্ৰকাৰে আপোনালোকৰ বিশেষকৈ কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনালোকৰ সামগ্ৰীবোৰ উৎপত্তিৰ প্ৰতি অধিক মনোযোগ দিব লাগে। সামগ্ৰীবোৰ ভালদৰে কৰি আপোনালোকে শৃংখলাবদ্ধভাৱে ৰাখিব লাগে আৰু আপুনি সেইখিনিৰ ক্ষেত্ৰত কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো তেওঁলোকৰ বাবে এটা ভাল দিন হ'ব বুলি কৈছে। নতুন জব বা চাকৰি এটাৰ পৰা সম্ভাৱনা দেখা পোৱা গৈছে। কাৰো পৰা ধন ধাৰে লোৱাৰ উচিত নহয়, নহ'লে আপোনালোকৰ বাবে ব্যৱসায়ত বা কিছুমান পাৰ্চনেল লাইফত সমস্যা হৈ পৰিব পাৰে। আপুনি আপোনালোকৰ উদ্দেশ্য পূৰণৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰি যাওক, তেতিয়াহে আপোনালোকে সফলতা লাভ কৰিব, তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিব সক্ষম হ'ব। আপোনালোকৰ পৰিয়ালত বহুত বেছি সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হ'ব, যি আপোনালোকৰ মনটো অতি সুখী কৰি তুলিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক। আপোনালোকৰ বুকুৰ কিছু সমস্যাই হাৰ্টৰ কিছু সমস্যাই দেখা দিব পাৰে বুলি কৈছে, গতিকে অলপ সাৱধান হওক। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। কাঁহ চৰ্দি সমস্যা কফ আদি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, নহ'লে আপোনালোকৰ কফ হ'ব পাৰে, কফ জমা হ'ব পাৰে। আপুনি হয়তো বিপুল আৰ্থিক সুবিধা লাভ পাব। আৰ্থিক সুবিধাত থকাটোৱে আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড বহুত বেছি পৰিৱৰ্তন আনিব পাৰে, যাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব।
ধনৰ অভাৱ কিছু কমিব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা বিশেষকৈ আপোনালোকৰ ছাপোৰ্ট পাব সমৰ্থন পাব আগবাঢ়ি যাব পাৰিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এবাৰ আহিছোঁ মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মত পদোন্নতি হ'ব পাৰে কিন্তু পদোন্নতি তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ থাকিব পাৰে সেইবাবে আপুনি এই বিশেষ আপোনালোকৰ সংৰাগবোৰ আপোনালোকে নকৰিব দুখী হোৱা উচিত নহয় বৰঞ্চ ভাল প্ৰদৰ্শনৰ বাবে সুযোগ বিচাৰিব লাগে আগবাঢ়ি যাবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত সুযোগ সুবিধাবোৰ আপোনালোকে নেৰিব নিজৰ কাম কাজখিনি সদায় ভাল কৰিবলৈ চেষ্টা কৰক ব্যৱসায় কৰাৰ মানুহখিনি কথা ক'বলৈ যাওঁতে আজি দিনটোত কাঠৰ ব্যৱসায়ীসকলৰ ফাৰ্নিচাৰৰ ব্যৱসায় কৰা ব্যক্তিসকলৰ আজি দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে আপোনালোকৰ ডাঙৰ এটা ডিল পাব পাৰে বা বিশেষ অৰ্ডাৰ পাব পাৰে বহুত বেছি আৰ্থিক সুবিধা লাভ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো প্ৰতিযোগিতাৰ বাবে সাজু হোৱা যুৱক যুৱতীসকলৰ বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে তেতিয়া তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সম্পূৰ্ণ নিষ্ঠাৰে প্ৰস্তুতি চলাওক আপোনালোকৰ জীৱন সংগীৰ লগত কোনো বিষয়ত কাজিয়া হ'ব পাৰে আজি দিনটোত জীৱন সংগীৰ সৈতে কথাবোৰ বেছিকৈ তীব্ৰতৰ হ'বলৈ নিদিব শান্ত হৈ থাকক আৰু বিষয়বোৰ সমাধানৰ চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ ঘৰত অসুবিধাৰ হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হোৱাটো সম্ভৱ আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব কিন্তু যিকোনো ধৰণৰ খাদ্য খোৱাৰ সময়ত অলপ সাৱধান হোৱাটো উচিত ক্ষতিকাৰক বস্তু নাখাব অন্যথা পেটৰ বিষত ভুগিব পাৰে কেৱল ঘৰতে নহয় অফিচতো বা কৰ্মৰ ক্ষেত্ৰতো মহিলাসকলৰ দায়িত্ব বাঢ়িব যাৰ বাবে আপুনি চিন্তাত পৰিব পাৰে কিছু কিন্তু আপোনালোকৰ বুদ্ধিৰে টেলেণ্টেৰে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি সকলোখিনি দায়িত্ব ভালদৰে সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'ব প্ৰেমত খবৰ দেখা পোৱা গৈছে বৈবাহিক জীৱনত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ধ্যান ৰাখিব জীৱনসংগীৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে আপোনালোকৰ আজি দিনটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো ধ্যান ৰাখক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফললৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব ইয়াৰ বাবে আপুনি সাজু হৈ থাকিব লাগে আৰু আপোনালোকৰ পদোন্নতিৰ বাবে প্ৰস্তুতি চলাবলৈ কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত হাৰ্ডৱেৰ ব্যৱসায়ীসকলৰ বিপুল লাভ কৰিব পাৰে যাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত নিজৰ সামৰ্থ্যকৈ আপোনালোকে অধিক কষ্ট কৰিব লাগিব যিখিনি কষ্ট কৰিছে তাতকৈ আৰু বেছি কষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সফলতা লাভ কৰিব তৎক্ষণাৎ ৰিজাল্ট নিবিচাৰিব কষ্ট কৰি যাওক নিশ্চয়কৈ আপোনালোকে ভাল ফল পাব বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব আৰু আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰতো বহুত বেছি ভাল প্ৰদৰ্শন কৰিব পাৰিব কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে আপুনি নিজৰ পথৰ পৰা কিছু পিছুৱাই যাব পাৰে গতিকে নিজৰ যিটো লক্ষ্য সেই লক্ষ্যৰ পৰা কিছু পিছুৱাই যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাওক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আপোনালোকৰ ওচৰ চুবুৰীয়াৰ পৰা কিবা বিবাদ দেখাৰ পিছত আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে সেই বিবাদৰ পৰা মনটো আঁতৰাই আনক বুলি কৈছে আন কিবা এটাত মনোনিৱেশ কৰা উচিত নহ'লে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত যদি আপুনি বহুদিন ধৰি অসুস্থ হৈ আছিল তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু সকাহ পাব আপুনি আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আনক প্ৰাৰ্থনা কৰক যাতে আপোনালোকৰ মাতৃৰ স্বাস্থ্য ভাল হয় আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰে গতিকে ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত সংৰাগবোৰ পৰিহাৰ কৰক নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব শুভ ৰং হ'ব আপোনালোকৰ আজিৰ দিনটোত বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এবাৰ আহিছোঁ বন্ধুসকল ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে তেওঁলোকে প্ৰশংসা কৰিব কিন্তু আপোনালোকৰ দায়িত্ব পাব পাৰে বুলি কৈছে যিবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ ভৱিষ্যতৰ পদোন্নতিৰ বাবে প্ৰস্তুতি চলাব পাৰিব আগবাঢ়ি যাব পাৰিব আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব গতিকে ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে হোটেল ৰেষ্টুৰেণ্টত কাম কৰা ব্যৱসায়ীসকলৰ বাবে হয়তো এটা ভাল দিন হ'ব বুলি কৈছে লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু আপুনি আপোনালোকৰ খাদ্যৰ মানদণ্ডৰ যত্ন লোৱা উচিত আপোনালোকৰ কৰ্মচাৰীসকলে কিবা ভুল কৰিব পাৰে সেইবাবে আপুনি আপোনালোকৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত সাৱধান হ'ব লাগে
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আকাংক্ষিত সফলতা লাভ কৰাৰ বাবে কষ্ট কৰিব লাগিব বা কিছুমান ক্ষেত্ৰত সফলতা লাভ নকৰাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে হতাশাৰ পথত যোৱাৰ পৰিৱৰ্তে অধিক কষ্ট কৰক আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব অলপ সাৱধান হওক গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বিশেষকৈ নহ'লে আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে পৰি গতিকে ধ্যান ৰাখক যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাব লগা হ'ব পাৰে খোজ কঢ়াৰ সময়টো অলপ সাৱধান হওক যদি আপুনি যিকোনো জন্তু সেৱা কৰে তেওঁলোক বিশেষকৈ এই অমাত জীৱ জন্তুবোৰক যদি কিবা এটা খাবলৈ দিয়ে নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সেইখিনি কৰিবলৈ নাপাহৰিব বন্ধুসকল সেৱাৰ অনুভূতি আপোনালোকৰ মাজত গঢ় লৈ উঠিব হয়তো আপোনালোকৰ সন্তানৰ বিয়াক লৈ কিছু অলপ চিন্তিত হ'ব পাৰে বৈবাহিক জীৱনত বেছি চিন্তা নকৰিব সঠিক সময় আহিলে সম্পৰ্কবোৰ কঠিন হৈ পৰিব পাৰে আৰু আপোনালোকৰ মনটো অশান্তি পাব পাৰে গতিকে ধ্যান ৰাখক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰকৈ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাখি ফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখি লৈ কন্যা ৰাখি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব কন্যা ৰাখি জাতক-জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব সংগ্ৰামবোৰ পৰিহাৰ কৰক নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক বন্ধুসকল কন্যা ৰাশি জাতক-জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ কোনো ঠাইলৈ বিশেষকৈ বদলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে বাহিৰলৈ যাবলৈ যিকোনো সময়তে খবৰ পাব পাৰে ব্যৱসায় কৰা জাতক-জাতিকাসকলৰ আজি দিনটো যদি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ নতুন ধাৰণা উদ্ভৱ হৈছে নতুন আইডিয়া আছে তেন্তে আপোনালোকৰ মনৰ কোনো পৰিৱৰ্তনৰ বাবে আপুনি চিন্তিত নহ'ব নতুন ধাৰণা আপোনালোকৰ মনলৈ আহিব আপুনি যিকোনো নতুন ধাৰণাৰ গ্ৰহণ কৰি আপোনালোকৰ সংগীৰ সৈতে কথা পাতিব পাৰে বুলি কৈছে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়টো ভালদৰে চলিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যুৱক যুৱতীসকলৰ বাবে এটা ভাল দিন হ'ব প্ৰতিভাক অস্ত কৰি আপোনালোকে আগবাঢ়ক নিজৰ প্ৰতিভাক নিজৰ যিখিনি টেলেণ্ট আছে ইয়াৰ দ্বাৰা আপুনি সফলতা লাভ কৰি পুনত আপোনালোকে আগবাঢ়ি যাব পাৰিব সমস্যাবোৰ সমাধান হ'ব গতিকে কৈছে যে আপোনালোকে নিজৰ প্ৰতিভাক অস্ত্ৰ হিচাপে বিশেষকৈ আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই ভুল কৰে তেন্তে আপুনি সেই ভুলটো ক্ষমা কৰিবলৈ চেষ্টা কৰা উচিত একো বন্ধুসকল অতিৰঞ্জিত নকৰিব নহ'লে আপুনি বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আজিৰ দিনটোত কোনো ব্যক্তি আপোনালোকৰ মিছা অভিযোগ দিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব ষ্ট্ৰং হৈ ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে কোনো ব্যক্তি যাতে কোনো আপোনালোকৰ দোষাৰোপ কৰিব নোৱাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে নিজকে বিশেষকৈ এক্টিভ কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকৰ বৈবাহিক জীৱনত যদি কিছুমান সমস্যা চলিছিল সমস্যাবোৰ দূৰ হ'ব আজিৰ দিনটোত আপুনি অতি উত্তেজিত নহ'ব আৰু বহুত উপভোগ কৰিব পাৰিব বুলি কৈছে সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটোত প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বা সমস্যাবোৰ সমাধান হ'ব ঘৰুৱাৰ ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে পাৰ্চনেল লাইফৰ সকলো কথা বতৰা সকলো ব্যক্তিৰ আগতে ভুলতো শ্বেয়াৰ নকৰিব নহ'লে সমস্যা হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোত ষ্টাডি ক্ষেত্ৰত ফ'কাছ থাকিব অত্যন্ত শুভ দিন দিনটো সুন্দৰ পাৰ হ'ব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতে কৰি লাভ পাঠৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ ইছৰ ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত নতুনকৈ যদি কিছুমান দায়িত্ব পাইছে সেই কামখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক কাৰোবাৰ সহায় হিচাপে কাম কৰিব লাগিব বুলি কৈছে কথা চিন্তা নকৰিব বেছিকৈ কামবোৰ শিকিবলৈ কাৰোবাৰ পৰা অধীনত আপোনালোকে কামবোৰ কৰিব লাগিব গতিকে শিকিবলৈ চেষ্টা কৰক যদি নতুনকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত হৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা গৈছে তীখা ব্যৱসায়ীসকলৰ আজি দিনটোত উচিত পৰিমাণৰ লাভ পাব পাৰে আন ব্যৱসায়ীসকলৰো স্বাভাৱিক গতিৰে বৃদ্ধি পাব কিন্তু তীখা ব্যৱসায়ীসকলে অধিক লাভৱান হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত শুভ দেখা গৈছে আপোনালোকৰ উপদেষ্টাসকলৰ পৰা বিশেষকৈ ওচৰত থাকিব আৰু তেওঁলোকৰ পৰা পৰামৰ্শৰ বাবে সদায় সাজু থাকিব তেওঁলোকৰ উপযোগী হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ কথা বতৰা আপোনালোকৰ বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতি থাকিব লাগে যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বিতৰ্ক চলিছে মিছ আণ্ডাৰষ্টেণ্ডিং চলিছে কোনো ব্যক্তিৰ সৈতে টকা পইচাৰো চলিছে তেন্তে আপুনি সেই বিতৰ্ক সম্পৰ্কে কাৰোবাৰ পৰা পৰামৰ্শ ল'ব পাৰে কিন্তু আপুনি ইয়াৰ সিদ্ধান্তৰ নিৰপেক্ষভাৱে ল'ব লাগে
আৰু নিৰপেক্ষভাৱে পৰামৰ্শ দিব লাগে গতিকে ধ্যান ৰাখক নহলে আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকৰ ওপৰত খং উঠিব পাৰে কাজিয়া পেচাল হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব যিসকলে এতিয়াও কিছু দিনৰ পৰা কাহত ভুগি আছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ ৰোগবোৰৰ পৰা কিছু সকাহ পাব পাৰে কিন্তু আপোনালোকৰ দীৰ্ঘদিন ধৰি অশান্তি দি আহিছিল যদি কিন্তু আপুনি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই সুষম খাদ্য পৰিহাৰ কৰিব লাগে বুলি কৈছে বাহিৰৰ খাদ্য পাতিবোৰ আপোনালোকৰ জাংক ফুড আপোনালোকৰ খোৱাৰ পৰা বিৰত থাকক গতিকে ধ্যান ৰাখক লিখা পঢ়াৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটোত আন কামত মনোনিৱেশ নকৰি নিজৰ লেখাৰ দক্ষতাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে নহলে আপুনি আন কাৰোবাৰ লগত কথাত প্ৰভাৱিত হৈ ভুল লেখা লিখিব পাৰে গতিকে যাৰ ফলত আপোনালোকৰ নামো নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখক কম্পিউটাৰৰ যিসকলে কাম কৰে বা স্কুল হওক কলেজ হওক অফিচত লিখা মেলাৰ যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক এটেনশ্যন দি আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক প্ৰেম জীৱনত ভুল বুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব বিশেষকৈ আপোনালোকৰ ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে আজিৰ দিনটোৰ সংৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়িবলৈ চেষ্টা কৰক যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক আবেগত সিদ্ধান্ত নল'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি উচ্চপদস্থ বিষয়ৰ লগত ভাল যোগাযোগ বজাই ৰাখিব লাগিব তেওঁলোকৰ সৈতে যোগাযোগ কৰিলে আপোনালোকৰ বা মিলিজুলি থাকিলে আপোনালোকৰ ভৱিষ্যতৰ পথ মুকলি হ'ব পাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ পথত পদোন্নতি পাব পাৰে আৰু আপোনালোকৰ দৰমহা আদিও বৃদ্ধি পাব পাৰে বুলি কৈছে যদি আপুনি ব্যৱসায় কৰে তেন্তে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো শস্য ব্যৱসায়ীসকলৰ আৰ্থিক আয় বহু পৰিমাণে বৃদ্ধি পাব পাৰে হঠাতে মূল্য বৃদ্ধি বা তেনেকুৱা ধৰণৰ শস্য অধিক মূল্যত বিক্ৰী কৰিব পৰা যাব বুলি কৈছে যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু পৰিয়ালৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব আপোনালোকৰ পৰিয়ালত কোনো বিষয়ক লৈ তৰ্ক হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে ধৈৰ্য ধৰিব লাগে আৰু একেবাৰে উত্তেজিত নহ'ব সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে শান্ত হৈ থাকিলে পাৰিবাৰিক সমস্যাৰ সমাধান পোৱা যাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত তেওঁলোকে নিজৰ সাহসৰ বলত নতুন কিবা এটা কৰিব পাৰিব য'ত তেওঁলোকে সফলতা লাভ কৰিব আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যদি আপোনালোকৰ পেটত কোনো বিশেষকৈ সমস্যা দি আছে তেন্তে সজাগ হওক বুলি কৈছে সঠিকভাৱে পৰীক্ষা কৰি চিকিৎসা কৰক বুলি কৈছে নহ'লে আপুনি বিপদত পৰিব পাৰে আপোনালোকৰ ৰোগ বেছি বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি এজন যদি দুখীয়া ব্যক্তিক নতুন পাত্ৰত খাদ্য শস্য দান কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি বিশ্বাস কৰা হৈছে আৰু আপোনালোকৰ অনুদানৰ পৰিসৰ বহু পৰিমাণে বৃদ্ধি পাব পাৰে শুভ দেখা গৈছে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ ক্ষীৰ প্ৰসাদ বিতৰণ কৰিব পাৰে এটা সুন্দৰ দিন গতিকে দিনটো সুন্দৰভাৱে পাৰ কৰিবলৈ চেষ্টা কৰক সংৰাগবোৰ পৰিহাৰ কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কাম কৰাৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ শুভ দেখা পোৱা গৈছে আপুনি ক'ৰবাত নতুন চাকৰিৰ বাবে আবেদন যদি কৰিছে তেন্তে নিৰ্বাচিত হোৱাৰ তালিকাত আপোনালোকৰ নামো আহিব পাৰে ইয়াৰ দ্বাৰা আপুনি বহুত বেছি সুখী হ'ব পাৰে কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম কৰাটো অতি কঠিন হ'ব অধিক সাৱধানে কৰক বুলি কৈছে অন্যথা আপোনালোকৰ বিৰুদ্ধে আপোনালোকক অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে ইলেক্ট্ৰনিক সামগ্ৰী বিক্ৰী কৰা বিক্ৰেতাসকলৰ ভাল পৰিমাণৰ ভাল লাভ পাব পাৰে তেওঁলোকৰ টকাৰ অভাৱ নহ'ব তেওঁলোকৰ সামগ্ৰী অধিক বিক্ৰীৰ বাবে তেওঁলোকৰ ঘৰত বহুত বেছি সুখ আৰু শান্তি থাকিব আজি দিনটোত ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে এক প্ৰকাৰে চালে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত যুৱক যুৱতীসকলে নিজৰ গোপন উপাৰ্জন কাৰোৰ লগত ভাগ বতৰা নকৰিব বা কৰিব নালাগে নহ'লে আপোনালোকৰ উপাৰ্জনৰ উন্মিচিত হ'ব পাৰে বা আপোনালোকৰ বিৰুদ্ধে তদন্ত হ'ব পাৰে বুলি কৈছে বা কিছুমান ক্ষেত্ৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ ইনকাম চইচ কাকো আপোনালোকে প্ৰকাশ নকৰিব সেইবাবে আপুনি অলপ সাৱধান হ'ব লাগে কথা কওঁতে সাৱধান হ'ব লাগে আপোনালোকৰ বিশেষকৈ আজিৰ দিনটো আপোনালোকৰ যোগাযোগ হ'ব পাৰে আপোনালোকৰ কোনোবা এজনৰ লগত সকলো খুব আঁতৰে অলপ আচৰণ কৰিব বুলি কৈছে আজিৰ দিনটোত নম্ৰতা হৈ থাকিব বুলি কৈছে আপুনি আপোনালোকৰ অসুখৰ প্ৰতি অলপ বা ৰোগৰ প্ৰতি কিছু সাৱধান হোৱাটো উচিত বুলি কৈছে যদি কিছু সমস্যা চলিছে যদি ক'ৰবাত তৰ্কৰ বা কাজিয়া পেচাল দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে সেই বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত
গতিকে ধ্যান ৰাখক ধনুৰাশি জাতক জাতিকাসকলে নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ মকৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কামত খৰখেদা নকৰিব নহলে আপোনালোকৰ কিছু কাম নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব সেই কামবোৰ ধৈৰ্যৰে কৰিলে অগ্ৰগতি লাভ কৰিব পাৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলৰ লাভৰ যোগ দেখা পোৱা গৈছে কৰবাত বন্ধুসকল এটা ভাল অৰ্ডাৰ পাব পাৰে বুলি কৈছে যি আপোনালোকক বহুত বেছি টকা উপাৰ্জন কৰাত সহায় কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যি কামেই নকৰক বা কৰিব খোজে সম্পূৰ্ণ হৃদয়ৰে কৰক বুলি কৈছে বিশেষকৈ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰক ডিসিপ্লিনভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰক কোনো ধৰণৰ কাম আৰম্ভ কৰক কিন্তু আৰম্ভ কৰাৰ আগতে দেৱী লক্ষ্মী আৰতি কৰি ল'ব তেওঁলোকৰ নাম আপোনালোকে ল'বলৈ নাপাহৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো সমস্যাৰ সমাধান হ'ব পাৰে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা তেওঁলোকৰ সংগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত তেওঁলোকৰ সন্মুখত এনেকুৱা কাম নকৰিব যিয়ে তেওঁলোকৰ মন বিচলিত কৰিব পাৰে নহলে আপুনিও অশান্তি পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি এজন সমাজকৰ্মী বা সমাজৰ কল্যাণৰ বাবে যিকোনো কাম কৰে তেন্তে আপুনি ভাল প্ৰচেষ্টাৰে চলাই থাকিব লাগে যাতে আপুনি সন্মান আৰু প্ৰতিপত্তি আপোনালোকে লাভ কৰিব পাৰে আগবাঢ়ি যাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু যদি চকুৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে কোনো কাৰণতে অসাৱধান হ'ব নালাগে চিকিৎসকৰ ওচৰলৈ গৈ তৎক্ষণাত চিকিৎসাৰ লগ বুলি কৈছে নহলে আপোনালোকৰ চকুত তীব্ৰ সংক্ৰমণ হ'ব পাৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব সমস্যা দি যদি চলিছিল সমস্যাবোৰ সমাধান হ'ব কিন্তু অন্য কিছুমান ব্যক্তিৰ আপোনালোকৰ প্ৰেমৰ মাজত বেছিকৈ ইনভলভ হ'ব নিদিব সমস্যাৰ সৃষ্টি কৰিব পাৰে বা এটা বৰ্ডাৰ এটা লিমিট আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰত্যেকটো ক্ষেত্ৰতে ধ্যান ৰাখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো ভাল দিন হ'ব কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি সফলতা লাভ কৰিব আপোনালোকৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো তেওঁলোকৰ কৰ্মচাৰীৰ পৰা কাম পাবলৈ ব্যৱসায়ীসকলে নিজৰ আচৰণ কঠোৰতাৰ পৰা আঁতৰাই ৰাখিব লাগে নিজৰ কথা বতৰাত নিয়ন্ত্ৰণ ৰাখিব লাগে কথা বতৰা কৰোঁতে কিছু ধ্যান ৰাখিব লাগে তেতিয়া আপোনালোকৰ কৰ্মচাৰীসকলে সম্পূৰ্ণ হৃদয়ৰে একাগ্ৰতাৰে কামবোৰ কৰিব পাৰিব আৰু আপুনিও আৰ্থিক সুবিধা লাভ কৰিব আপোনালোকৰ ব্যৱসায় ভাল হ'ব ভাল এটা প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব লাগে নহলে তেওঁলোক বিভ্ৰান্তিত হৈ থাকিব বুলি কৈছে যাৰ বাবে যুৱক যুৱতীসকলে বিচলিত হ'ব পাৰে কিছু চিন্তিত হৈ থাকিব পাৰে বুলি কৈছে কোনো লাভ নহ'ব সেইখিনিৰ পৰা গতিকে ধ্যান ৰাখক বুলি কৈছে আপুনি সেই বিভ্ৰান্তিৰ আঁতৰাবলৈ চেষ্টা কৰক যিকোনো কামৰ বিষয় শান্তভাৱে আলোচনা কৰক যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে আলোচনা কৰি আপোনালোকে কামখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে পৰিয়ালৰ পৰা আঁতৰত বা আন কোনোবা চহৰত বাস কৰা মানুহে ঘৰলৈ উভতি অহাৰ পৰিকল্পনা কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে চিকিৎসকৰ নিৰ্দেশনা অনুসৰি আপোনালোকে ঔষধ খাই থাকিব লাগে হয়তো বিশেষ কোনোবা এজনত আজি দিনটো লগ পাব পাৰে কোনো বন্ধুক আপুনি আপোনালোকৰ কিছু সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিব পাৰে আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক আবেগক নিয়ন্ত্ৰণ কৰিব যিকোনো সিদ্ধান্ত লওঁতেও ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰক বুলি কৈছে সংগ্ৰামত কোনো ধৰণৰ সিদ্ধান্ত নল'ব সংগ্ৰামবোৰ কিছু কমাব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলে আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক এবাৰ আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে পুৰণি কোম্পানীৰ পৰা আপোনালোকৰ চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে যিসকলে প্ৰাইভেট কোম্পানীত কাম কৰে যদি আপোনালোকৰ আগৰ চাকৰিত বা আগৰ জবটোত ভাল আপোনালোকৰ
টকা পইচা পাইছে তেন্তে আপুনি সেই অফাৰ গ্ৰহণ কৰিব পাৰে যদি আপোনালোকৰ ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ গাখীৰৰ ব্যৱসায় কৰাৰ মানুহখিনি আপোনালোকৰ লাভ হ'ব মাত্ৰ আপোনালোকৰ গুণগত মান বজাই ৰাখিবলৈ চেষ্টা কৰক যাতে আপুনি অধিক ভাল কৰিব পাৰে অধিক গ্ৰাহক আপোনালোকৰ ওচৰলৈ আহে গতিকে ধ্যান ৰাখক যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে তেওঁলোকৰ মনোবল অতি উচ্চ হ'ব গতিকে পৰিস্থিতি যিয়ে নহওক কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব মনোবল উচ্চ কৰি ৰাখিব লাগে বুলি কৈছে তেতিয়া আপুনি সফলতা লাভ কৰিবলৈ বা সফল হ'ব পাৰিব আপুনি পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় ঠাই ভ্ৰমণ কৰিবলৈ যাব পাৰিব য'ত আপোনালোকৰ মনটো বহুত বেছি শান্তি পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিলেও কিন্তু আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব চকুৰ ৰোগে কিছু অশান্তি দিব পাৰে বাকি শুভ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ গৰ্ভৱতী মহিলাসকলে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আপুনি বৰ্তমানৰ পৰিস্থিতিসমূহ গভীৰভাৱে বুজিব লাগে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে কেনেকৈ আগবাঢ়িব কি সিচুৱেশ্যনত কেনে ধৰণৰ সিদ্ধান্ত ল'ব কেনেকৈ পদক্ষেপ ল'ব কি সিস্টেমেৰে আগবাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে গভীৰভাৱে কিছু আপোনালোকে বুজিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিবলৈ কৈছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগে মীন ৰাশিৰ জাতক জাতিকাসকলে গতিকে আজি দিনটো অত্যন্ত শুভ দিন গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আপোনালোকৰ সংৰাগবোৰ পৰিহাৰ কৰক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন ষ্টাডি ক্ষেত্ৰত ফ'কাছ থাকিব কিন্তু যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ পুনৰ এটা ৰাশিফল ভিডিঅ'ত লগ পোৱাৰ আশাৰে